Hello everyone, পুনৰ এবাৰ welcome to the study. Friends, এই ভিডিঅ'ত আমি ক্লাছ 12 অৰ্থাৎ HS second year macro economics তৃতীয় অধ্যায় আলোচনা কৰিম। তৃতীয় অধ্যায়ৰ এইটো হৈছে part 2 অৰ্থাৎ ভাগ 2। ইয়াৰ আগতে আমি তৃতীয় অধ্যায়ৰ part 1 প্ৰথম অধ্যায় সম্পূৰ্ণৰূপে প্ৰশ্ন উত্তৰ সহ দ্বিতীয় অধ্যায়ও সম্পূৰ্ণৰূপে প্ৰশ্ন উত্তৰ সহ কেইবাটাও পাৰ্টত বিভক্ত কৰি আপলোড কৰিছো। গতিকে এই ভিডিঅ'সমূহৰ লগতে HS সেকেন্ড ইয়াৰৰ ইংলিশ গ্ৰামাৰ আৰু ইংলিছৰ মেইন বুক অৰ্থাৎ ফ্লেমিংগৰ কোৱেশ্চন এনসাৰ সমূহৰ লিংক কমেন্ট ডেসক্ৰিপচন আই বুটাম আৰু এই ভিডিঅ'ৰ শেষত দিয়া আছে। লিংক সমূহলৈ গৈ ভিডিঅ'সমূহ চাই ল'ব। ফ্ৰেন্ডছ, এইখিনিতে আপোনালোকক অনুৰোধ জনাও যে যদি আপোনালোকে এতিয়ালৈকে এড ষ্টাডি চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেন্তে এতিয়াই সাবস্ক্ৰাইব কৰি লওক আৰু ওচৰত থকা বেল আইকনটো প্ৰেছ কৰি দিয়ক। সো দেৰি নকৰাকৈ লেটস ষ্টাৰ্ট দ্য লেসন। So friends, third lesson-or আমাৰ যেটো second part আলোচনা কৰিম তাত আমাৰ আলোচ্য বিষয় হ'ব মুদ্ৰাৰ চাহিদা, demand for money. So মুদ্ৰাৰ চাহিদা কি হয় আৰু কেনেদৰে সৃষ্টি হয় সেই বিষয়ে আমি ইয়াত ডিটেইলকৈ আলোচনা কৰিম আৰু লগতে কেইবাটাও কোৱেশ্চনৰ এনসাৰ আমি ইয়াত পাম। গতিকে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণৰূপে চাব, তেতিয়াহে এনসাৰসমূহ পাব। So প্ৰথম কথা হৈছে কি ইয়াত কৈছে সকলোবোৰ সম্পদৰ ভিতৰত মুদ্ৰাই হ'ল আটাইতকৈ তৰল। কিয়নো সাৰ্বজনীনভাৱে গ্ৰহণযোগ্য আৰু সেয়ে ইয়াক অন্য সামগ্ৰীৰ লগত সহজে বিনিময় কৰিব পাৰি। অৰ্থাৎ মুদ্ৰা সকলো সম্পদতকৈ তৰল সম্পদ বুলি কিয় কোৱা হয়, ইয়াৰ কাৰণটো হৈছে যে ইয়াক যিকোনো সময়তে বা যিকোনো পৰিস্থিতিতে কি কৰিব পাৰি অন্য সামগ্ৰীলৈ পৰিৱৰ্তন কৰিব পাৰি। অৰ্থাৎ ইয়াক সাৰ্বজনীনভাৱে গ্ৰহণযোগ্য, সকলোৱে মুদ্ৰা গ্ৰহণ কৰিব কিন্তু সকলোৱে সকলো ধৰণৰ সম্পত্তি গ্ৰহণ নকৰিব পাৰে। আৰু লগতে ইয়াক কি কৰিব পাৰি সহজে বিনিময় কৰিব পাৰি। ইয়াক সাৰ্বজনীনভাৱে গ্ৰহণযোগ্য কাৰণে বিনিময় কৰিব পাৰি, সেইটো হৈছে। গতিকে কোৱেশ্চন হ'ব পাৰে এইখিনিতে শৰ্ট কোৱেশ্চন যে মুদ্ৰা সকলোতকৈ তৰল সম্পদ বুলি কিয় কোৱা হয় বা মুদ্ৰা কিয় সকলো সম্পদৰ ভিতৰত আটাইতকৈ তৰল। সো ইয়াৰ এনসাৰটো আমি এইদৰে ক'ব লাগিব যে সকলো সম্পদৰ ভিতৰত মুদ্ৰা হৈছে সকলোতকৈ তৰল। ইয়াৰ কাৰণ হৈছে যে মুদ্ৰা সাৰ্বজনীনভাৱে গ্ৰহণযোগ্য আৰু সেয়েহে ইয়াক অন্য সামগ্ৰীৰ লগত সহজে বিনিময় কৰিব পাৰি। সো এই কথাটো ভালদৰে মনত ৰাখিব লাগিব। আৰু কৈছে আনহাতে ইয়াৰ এটা সুযোগ উৎপাদন ব্যয়ও আছে। যদি কোনো লোকে নগদ মুদ্ৰা নিজৰ হাতত জমা নাৰাখি কোনো বেংকৰ সঞ্চয় হিচাপত সেভিংছ একাউণ্টত জমা ৰাখে তেন্তে সেই মুদ্ৰাৰ ওপৰত তেওঁ সুদ অৰ্জন কৰিব পাৰে। আৰু এটা কৈছে যে সুযোগ উৎপাদন ব্যয়ও আছে, অৰ্থাৎ এটা সুযোগ ব্যয় ইয়াৰ আছে। সেই সুযোগ ব্যয়টো হৈছে কি যে মুদ্ৰাক যদি তেওঁ নগদ হিচাপে কেশ যদি তেওঁ হাতত নাৰাখি সেই টকাখিনি যদি বেংকলৈ নি জমা কৰি থৈ দিয়ে তেতিয়া বেংকে তেওঁ কি দিব, সুদ দিব। গতিকে তেওঁ সুদ অৰ্জন কৰা এটা সুযোগ আছে, গতিকে তাকে সুযোগ ব্যয় বুলি কৈছে। মুদ্ৰা হাতত ৰখা মানে তেওঁ যিটো সুদ আছে সেই সুদটো তেওঁ হেৰুৱাবলগীয়া হ'ব পাৰে, সেইটো কৈছে। যেতিয়া কোনো লোকে কিমান মুদ্ৰা হাতত ৰাখিব সেই সিদ্ধান্ত ল'বলগীয়া হয় তেতিয়া তেওঁ তাৰল্যৰ সুবিধা আৰু সুদ পৰিহাৰৰ অসুবিধাৰ বিষয়ে সিদ্ধান্ত ল'ব লাগে। তেতিয়া মানুহ এজনে তেওঁ কিমান টকা হাতত ৰাখিব সেই কথাটো তেতিয়া তেওঁ যেতিয়া ডিসিশন ল'ব লগা হয় বা সিদ্ধান্ত ল'বলগীয়া হয় তেতিয়া তেওঁ এটা সুবিধা আছে। তেওঁ যদি টকা হাতত ৰাখে তেওঁ সুবিধাটো হ'ব কি যে তেওঁ টকাখিনি হাতত ৰখাৰ সুবিধাটো হৈছে তেওঁ যিখিনি লেনদেন কৰিব লাগে সেই লেনদেন কাৰ্যত তেওঁ অতি সহজে টকাখিনি ব্যৱহাৰ কৰিব পাৰিব। হেতুকে তাৰল্যৰ সুবিধা বুলি কোৱা হৈছে। আৰু আন এটা অসুবিধা আছে, তেওঁ টকাখিনি হাতত ৰখাৰ অসুবিধাটো হৈছে কি যে তেওঁ সুদ পৰিহাৰ কৰিব লাগিব। অৰ্থাৎ তেওঁ বেংকত যদি টকাখিনি থলেহেঁতেন হাতত টকাখিনি থোৱাৰ বিনিময়ত বা পৰিৱৰ্তে হাতত টকাখিনি থোৱাৰ পৰিৱৰ্তে তেওঁ যদি টকাখিনি বেংকত জমা থলেহেঁতেন তেতিয়া তেওঁ কি পালেহেঁতেন, সুদ পালেহেঁতেন। গতিকে সেই সুদখিনি তেওঁ এতিয়া পৰিহাৰ কৰিব লাগিব, ত্যাগ কৰিব লাগিব। গতিকে সেইটো হৈছে অসুবিধা। অৰ্থাৎ টকা হাতত ৰখা, টকাক তৰল হিচাপে ৰখাৰ এটা সুবিধা হৈছে সেইটো তাৰল্যৰ সুবিধা। তাৰল্যৰ সুবিধা মানে হৈছে তেওঁ টকা যিকোনো মুহূৰ্তত যিকোনো লেনদেনত ব্যৱহাৰ কৰিব পাৰিব যদি হাতত থাকে। আৰু যদি টকাখিনি তেওঁ হাতত নেৰাখে তেতিয়া তেওঁ বেংকত জমা থ'ব আৰু বেংকত জমা থ'লে তেওঁ কি পালেহেঁতেন, সুদ পালেহেঁতেন। কিন্তু যদি তেওঁ হাতত থয় সেই সুদৰ পৰা তেওঁ বঞ্চিত হ'ব, সেইটো হৈছে এটা অসুবিধা। ভালদৰে মনত ৰাখিব লাগিব। সেয়েহে মানুহৰ নগদ মুদ্ৰা হাতত ৰখাৰ প্ৰতি থকা চাহিদা বা প্ৰৱণতাক মুদ্ৰাৰ তাৰল্যপ্ৰীতি অভিহিত কৰা হয়। অৰ্থাৎ তাৰল্যপ্ৰীতি কাক বুলি কোৱা হয়, তাৰল্যপ্ৰীতি বা লিকুইডিটি প্ৰিফাৰেন্স বুলি কোৱা হয় ইংলিছত। সেইটো হৈছে যে মানুহৰ নগদ মুদ্ৰা হাতত ৰখাৰ প্ৰতি থকা চাহিদা বা প্ৰৱণতা।
অৰ্থাৎ তাৰল্য প্ৰীতি মানে হৈছে মানুহে টকা হাতত ৰখাৰ প্ৰতি যি চাহিদা থাকে বা মানুহৰ যি প্ৰৱণতা থাকে সেই প্ৰৱণতাকে কি বুলি কয় তাৰল্য প্ৰীতি বুলি কয় এটো শৰ্ট কোৱেশ্চন আহিব মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন ভালদৰে মনত ৰাখিব মুদ্ৰাৰ তাৰল্য প্ৰীতি কাক বোলে লিকুইডিটি প্ৰিফাৰেন্স কাক বোলে এনসার কি বুলি লিখিব এনসারটো লিখিব লাগিব যে মানুহৰ নগদ মুদ্ৰা হাতত ৰখাৰ চাহিদা বা প্ৰৱণতাকে মুদ্ৰাৰ তাৰল্য প্ৰীতি বা লিকুইডিটি প্ৰিফাৰেন্স বুলি কোৱা হয় তেনে কি হৈছে দুটা প্ৰধান উদ্দেশ্যৰে মানুহে প্ৰধানকৈ নগদ মুদ্ৰা হাতত ৰাখিব বিচাৰে অৰ্থাৎ মানুহে নগদ মুদ্ৰা হাতত ৰখা অৰ্থাৎ মুদ্ৰাৰ যেটো চাহিদা নগদ মুদ্ৰা হাতত ৰখা মানে হৈছে মুদ্ৰা যেটো তেওঁ নগদভাৱে হাতত ৰাখিব তাৰ অৰ্থটো হৈছে মুদ্ৰাৰ প্ৰতি তেওঁ থকা চাহিদাৰ প্ৰধান দুটা উদ্দেশ্য হৈছে সেই দুটা উদ্দেশ্য কি হৈছে প্ৰথমটো হৈছে ইয়াত লেনদেনৰ অভিপ্ৰায় তাৰ পিছত আমি কি পাম কল্পনাৰ অভিপ্ৰায় বুলি এটা পাম প্ৰথমে চাই লৈছো লেনদেনৰ অভিপ্ৰায় ট্ৰানজেকশন মোটিভ আৰু ইয়াৰ পিছত কি পাম স্পেকুলেটিভ মোটিভ বুলি এটা পাম সো ট্ৰানজেকশন মোটিভটো কি হৈছে বা লেনদেনৰ অভিপ্ৰায়টো কি হৈছে ভালদৰে জানি ল'ব লাগিব মুদ্ৰা হাতত ৰখাৰ প্ৰধান উদ্দেশ্য হ'ল লেনদেন কাৰ্য পৰিচালনা কৰা অৰ্থাৎ প্ৰধানভাৱে মানুহে মুদ্ৰা কিয় হাতত ৰাখিব বিচাৰে তেওঁ লেনদেন সম্পাদন কৰিব বিচাৰে যদি কোনো ব্যক্তিয়ে সাপ্তাহিক আয় অৰ্জন কৰে আৰু প্ৰতি সপ্তাহৰ প্ৰথম দিনটো দৰমহা পায় তেনে ব্যক্তিয়ে সপ্তাহৰ বাকি দিনকেইটাৰ বাবে কোনো মুদ্ৰা হাতত ৰাখিব নালাগে আৰু নিয়োগকৰ্তাক প্ৰত্যক্ষভাৱে তেওঁ খৰচ নিজৰ সাপ্তাহিক মজুৰিৰ পৰা কৰ্তন কৰিবলৈ আৰু বাকিখিনি মজুৰি ধন তেওঁ বেংক একাউণ্টত জমা ৰাখিবলৈ অনুৰোধ কৰিব পাৰে কিন্তু সাধাৰণতে আমাৰ ব্যয়ৰ আৰ্হি আয়ৰ সৈতে নিমিলে অৰ্থাৎ ইয়াত কি কৈছে যে কোনো এজন ব্যক্তিয়ে কি কৰে সাপ্তাহিকভাৱে আয় অৰ্জন কৰে আৰু তেওঁ যি নিয়োগকৰ্তা সেই নিয়োগকৰ্তাই তেওঁ কি কৰে সাপ্তাহিকভাৱে তেওঁক দৰমহা দিয়ে গতিকে যিজনে সাপ্তাহিকভাৱে আয় অৰ্জন কৰে সেই ব্যক্তিজনে যেতিয়া সপ্তাহৰ শেষত দৰমহা পায় তেতিয়া তেওঁ কি কৰিব পাৰে যে সেই দৰমহা টকাখিনি তেওঁ সম্পূৰ্ণৰূপে নলৈ তাৰ কাৰণে তেওঁৰ যিখিনি খৰচ আছে সেই খৰচখিনি কাটি ৰাখিবলৈ তেওঁ মালিকক ক'ব পাৰে কিন্তু ইয়াত এটা কথা হ'ব যে আমাৰ ব্যয়ৰ যিবিলাক আৰ্হি আছে সেই আৰ্হিসমূহ আয়ৰ সৈতে নিমিলে অৰ্থাৎ আমাৰ আয় কেতিয়াবা কম হ'ব পাৰে ব্যয় বেছি হ'ব পাৰে বা কেতিয়াবা ব্যয় কমিব পাৰে আয় বাঢ়িব পাৰে গতিকে আমাৰ আয় ব্যয়ৰ যেটো আৰ্হি আছে সেইটো নিমিলিব পাৰে মানুহে সময় সময় আয় অৰ্জন কৰে আৰু সকলো সময়তে বিভিন্ন ধৰণে খৰচ কৰিব পাৰে ধৰি লোৱা হ'ল এজন ব্যক্তিয়ে প্ৰত্যেক মাহৰ প্ৰথম দিনটোত 100 টকা উপাৰ্জন কৰে আৰু এইখিনি ধন গোটেই মাহটোতে সমভাৱে খৰচ কৰে সেয়ে ব্যক্তিজনৰ হাতত মাহৰ আৰম্ভণিতে থকা নগদ ধনৰ পৰিমাণ 100 টকা আৰু মাহটোৰ শেষত গৈ 0 টকা এই ব্যক্তিজনৰ হাতত থকা গড় নগদ মুদ্ৰাৰ পৰিমাণ এনেদৰে গণনা কৰিব পাৰি 100 টকা যোগ 0 টকা হৰণ 2 অৰ্থাৎ 50 টকা আৰু ইয়াৰ দ্বাৰা প্ৰতি মাহে তেওঁ 100 টকা পৰিমাণৰ লেনদেন কাৰ্য সম্পাদন কৰে বা পৰিচালনা কৰে সেয়ে ব্যক্তিজনৰ গড় লেনদেনৰ মুদ্ৰাৰ চাহিদা তেওঁৰ মাহিলি আয়ৰ আধাৰ সমান হয় আন কথাত ক'বলৈ হলে মাহেকীয়া লেনদেনৰ মূল্যৰ আধা বিশেষ গুৰুত্বপূৰ্ণ এক্সাম্পল নহয় সেই কাৰণে মই ডেসক্ৰাইব কৰি থকা নাই বৰ্ণনা কৰি থকা নাই এতিয়া ধৰি লোৱা হওক দুজন ব্যক্তিৰ অৰ্থনীতি এ 2% ইকনমিৰ এখনৰ কথা যিখন দুটা অস্তিত্বৰে গঠিত এটা ব্যৱসায়িক প্ৰতিষ্ঠান এজন ব্যক্তি স্বত্বাধিকাৰী আৰু এজন শ্ৰমিক প্ৰত্যেক মাহৰ আৰম্ভণিতে প্ৰতিষ্ঠানখনে শ্ৰমিকজনক 100 টকা মজুৰি দিয়ে ফলস্বৰূপে শ্ৰমিকজনে সেই অৰ্থনীতিত ব্যৱসায় প্ৰতিষ্ঠানখনে উৎপন্ন কৰা দ্ৰব্যত গোটেই মাহব্যাপী তেওঁ আয় খৰচ কৰে সেয়েহে প্ৰত্যেক মাহৰ আৰম্ভণিতে শ্ৰমিকজনৰ নগদ জমা ধনৰ পৰিমাণ 100 টকা আৰু প্ৰতিষ্ঠানখনৰ নগদ জমা ধনৰ পৰিমাণ 0 হয় মাহৰ শেষ দিনটোত ছবিখন ওলোটা হয় অৰ্থাৎ প্ৰতিষ্ঠানখনে উৎপাদন কৰা দ্ৰব্য শ্ৰমিকজনৰ ওচৰত বিক্ৰীৰ জৰিয়তে 100 টকা পৰিমাণৰ নগদ ধন সংগ্ৰহ কৰে প্ৰতিষ্ঠান আৰু শ্ৰমিকজনৰ প্ৰত্যেকৰে গড় নগদ মুদ্ৰাৰ পৰিমাণ 50 টকা সেয়ে এনেকুৱা অৰ্থনীতিত লেনদেনৰ মুঠ মুদ্ৰাৰ চাহিদা 100 টকা এনে অৰ্থনীতিত মাহেকীয়া মুঠ লেনদেনৰ পৰিমাণ 200 টকা কাৰণ প্ৰতিষ্ঠানখনে শ্ৰমিকজনৰ ওচৰত 100 টকা পৰিমাণৰ সামগ্ৰী বিক্ৰী কৰে আৰু শ্ৰমিকজনে প্ৰতিষ্ঠানৰ ওচৰত 100 টকা মূল্যৰ সেৱা বিক্ৰী কৰে আকৌ
এখন অৰ্থনীতিত মুদ্ৰাৰ লেনদেনৰ চাহিদা হ'ল অৰ্থনীতিখনত এক নিৰ্দিষ্ট সময়ৰ ভিতৰত হোৱা মুঠ লেনদেনৰ পৰিমাণৰ ভগ্নাংশ অৰ্থাৎ এখন অৰ্থনীতিত মুদ্ৰাৰ লেনদেনৰ চাহিদা মানে হৈছে যে অৰ্থনীতিখনত এক নিৰ্দিষ্ট সময়ৰ ভিতৰত ইয়াত যিখিনি লিখিছে এইটো মনত ৰাখিলে হ'ল যে অৰ্থনীতিত মুদ্ৰাৰ লেনদেনৰ চাহিদা মানে হৈছে অৰ্থনীতিখনত এক নিৰ্দিষ্ট সময়ৰ ভিতৰত হোৱা মুঠ লেনদেনৰ পৰিমাণৰ ভগ্নাংশ এটো ভালকে মনত ৰাখিব লাগিব ইয়াত যেটো এক্সাম্পল আছে কিমান গুৰুত্বপূৰ্ণ নহয় জাস্ট আমি কথাখিনি মনত ৰাখিব লাগিব যে এটা অৰ্থনীতিৰ লেনদেনৰ চাহিদা মানে হৈছে যে অৰ্থনীতিখনত দ্ৰব্য আৰু সেৱাসমূহ ক্ৰয় কৰিবৰ কাৰণে যিখিনি টকাৰ প্ৰয়োজন হয় সেই প্ৰয়োজন হোৱা টকাখিনিকে বা মুদ্ৰাখিনিকে কি বুলি কোৱা হয় মুদ্ৰাৰ লেনদেনৰ চাহিদা বুলি কোৱা হয় মুদ্ৰাৰ লেনদেনৰ চাহিদা মানে হৈছে এখন অৰ্থনীতিত কোনো এটা নিৰ্দিষ্ট সময়ৰ ভিতৰত দ্ৰব্য আৰু সেৱাসমূহ ক্ৰয় কৰিবৰ কাৰণে অৰ্থাৎ লেনদেন কাৰ্য সম্পাদন কৰিবৰ কাৰণে যিমান পৰিমাণৰ মুদ্ৰা প্ৰয়োজন হয় তাকে মুদ্ৰাৰ লেনদেনৰ চাহিদা বুলি কোৱা হয় কোৱেশ্চন হ'ব পাৰে মুদ্ৰাৰ লেনদেনৰ চাহিদা কাক বোলে অৰ্থাৎ ইয়াত ফাৰ্স্ট কোৱেশ্চনটো সম্ভৱতা আছে যে মুদ্ৰাৰ লেনদেনৰ চাহিদা কি তেতিয়া আমি এই কথাটোকে লিখিব লাগিব মুদ্ৰাৰ লেনদেনৰ চাহিদা মই যেতিয়া যেটো কৈছো আকৌ কৈ দিছো যে এখন অৰ্থনীতিত এটা নিৰ্দিষ্ট সময়ৰ ভিতৰত দ্ৰব্য আৰু সেৱাসমূহ ক্ৰয় কৰিবৰ কাৰণে অৰ্থাৎ লেনদেন কাৰ্য সমাপন কৰিবৰ কাৰণে প্ৰয়োজন হোৱা মুঠ মুদ্ৰাৰ পৰিমাণকে মুদ্ৰাৰ লেনদেনৰ চাহিদা বুলি কোৱা হয় বা বোলে এনেকৈ লিখিলে হৈ গ'ল সো এতিয়া ইয়াৰ বৰ্ণনা দিছে হেহে অৰ্থনীতিৰ মুদ্ৰাৰ লেনদেনৰ চাহিদা হ'ল MDT যাক তলত দিয়া ধৰণে প্ৰকাশ কৰিব পাৰি MDT = KT যত কি বুলি কৈছে T হ'ল এক নিৰ্দিষ্ট সময়ৰ ভিতৰত হোৱা লেনদেন মুদ্ৰিক মূল্য অৰ্থাৎ T মানে হৈছে ট্ৰানজেকশন আৰু কোন এটা নিৰ্দিষ্ট সময়ৰ ভিতৰত হ'ব লাগিব মই কথাটো ইয়াত যেটো ডেফিনিশন মই দিছিলো মুদ্ৰাৰ লেনদেনৰ চাহিদা কাক বোলে তাতো কোৱা হৈছে যে নিৰ্দিষ্ট সময়ৰ ভিতৰত হ'ব লাগিব তাৰ কাৰণে T লোৱা হৈছে মুদ্ৰিক মূল্য আৰু K হ'ল এটা ধনাত্মক ভগ্নাংশ K হৈছে ইয়াত যেটো স্মল k আছে হেতু এটা ধনাত্মক ভগ্নাংশ পজিটিভ ফ্ৰেকশন হ'ব লাগিব নেগেটিভ হ'ব নোৱাৰিব আৰু MDT হৈছে money for transaction অৰ্থাৎ demand for money for transaction অৰ্থাৎ টকাৰ কি হৈছে লেনদেনৰ কাৰণে হোৱা চাহিদা MDT হেতু কাৰণে MDT লোৱা হৈছে D মানে ইয়াত ডিমান্ড হৈছে আৰু T মানে হৈছে ট্ৰানজেকশন স্মল t টো আৰু ইয়াত যেটো ক্যাপিটাল M আছে হেতু কাৰণে হেতু হৈছে মানিৰ কাৰণে লোৱা হৈছে সো ওপৰত বৰ্ণনা কৰা দুজনীয়া অৰ্থনীতিখনক অন্য এক দিশৰ পৰাও চাব পাৰি ছাত্ৰ ছাত্ৰীসকলে হয়তো আচৰিত হ'ব যে অৰ্থনীতি প্ৰতি মাহে 200 টকা মূল্যৰ লেনদেন কৰিবলৈ 100 টকাহে নগদ মুদ্ৰা ব্যৱহাৰ কৰিছে এই হাতৰটো উত্তৰ তেনে সহজ কাৰণ এমাহত প্ৰতিটো টকাই দুবাৰ হাত হলাই মাহৰ প্ৰথম দিনটোতে ই মালিক নিয়োগকৰ্তাৰ পৰা শ্ৰমিকজনলৈ হস্তান্তৰ হৈছে আৰু কেতিয়াবা ই গুটেই মাহ জুৰি শ্ৰমিকজনৰ পৰা মালিকজনলৈ হস্তান্তৰ হৈছে সেইদৰে এক নিৰ্দিষ্ট সময়ৰ ভিতৰত এক একক মুদ্ৰাই কৰা হাত পৰিৱৰ্তনকে মুদ্ৰাৰ প্ৰচলন বেগ এটো ভালকে মনত ৰাখিব লাগিব মুদ্ৰাৰ প্ৰচলন বেগ ভেলোচিটি অফ সাৰ্কুলেশন অফ মানি কাক বোলে এটো এটা কোৱেশ্চন শৰ্ট কোৱেশ্চন আছে এক নিৰ্দিষ্ট সময়ৰ ভিতৰত এক একক মুদ্ৰা কি হ'ব লাগিব এক একক হ'ব লাগিব অৰ্থাৎ এটকা হ'ব পাৰে 100 টকা হ'ব পাৰে এনেকে একৰ ভিত্তিত যেটো মুদ্ৰা থাকে হেতু এক একক মুদ্ৰাই কৰা হাত পৰিৱৰ্তন অৰ্থাৎ কি হ'ব ই হাতৰ পৰা হি হাতলৈ যেতিয়া মুদ্ৰা পৰিৱৰ্তন হ'ব তাকে মুদ্ৰা প্ৰচলনৰ বেগ ভেলোচিটি অফ সাৰ্কুলেশন অফ মানি বুলি কোৱা হয় ওপৰৰ উদাহৰণটোত মুদ্ৰাৰ প্ৰচলন বেগ হ'ল 2 অৰ্থাৎ ইয়াত কেজন ব্যক্তি আছে দুজন ব্যক্তি আছে অৰ্থাৎ ই দুভাগৰ 1 এই ভগ্নাংশৰ ওলোটা নগদ মুদ্ৰা আৰু লেনদেনৰ মূল্যৰ অনুপাত অৰ্থাৎ কি কৈছে নগদ মুদ্ৰা আৰু লেনদেনৰ মূল্যৰ অনুপাত এইটো হৈছে মুদ্ৰাৰ যেটো ভেলোচিটি অফ সাৰ্কুলেশন অফ মানি অৰ্থাৎ মুদ্ৰাৰ প্ৰচলনৰ বেগ মুদ্ৰাৰ প্ৰচলনৰ বেগটোৰ কাৰণে কি লাগিব নগদ মুদ্ৰা অনুপাত কি হ'ব লাগিব লেনদেনৰ মূল্যৰ যেটো অনুপাত নগদ মুদ্ৰা কিমান আছিল 100 টকা আছিল আৰু লেনদেনৰ মূল্য কিমান আছিল তা 200 টকা হৈছেগে কাৰণ মালিকজনে তেওঁক 100 টকা দিব মাহটোৰ আৰম্ভণিতে আৰু মাহৰ শেষত কি হ'ব
শ্ৰমিকজনে মালিকজনক কি পৰিশোধ কৰিব লাগিব 100 টকা গতিকে 100 যোগ 100 সমান কিমান হৈছে লেনদেন কৰোতে লেনদেনৰ মূল্য কিমান হৈছে 100 যোগ 100 মালিকৰ পৰা 100 আৰু সেই শ্ৰমিকজনৰ পৰা 100 কৰি টকাটো একেটা আছিল নগদ হিচাপে টকা 100 টকাহে আছে কেৱল নগদ হিচাপে টকাটো 100 টকাহে আছে কিন্তু লেনদেনৰ মূল্য যদি চাবলৈ যোৱা হয় তেতিয়া মালিকজনে দৰমহা হিচাপে কিমান দিব লাগিব শ্ৰমিকজনক 100 টকা দিব লাগিব আৰু শ্ৰমিকজনে লেনদেন কৰোতে তেওঁ মালিকজনৰ পৰা 100 টকা সামগ্ৰী 100 টকা মূল্যৰ সামগ্ৰী তেওঁ ক্ৰয় কৰিব লাগিব গতিকে 100 যোগ 100 সমান 200 হ'ল আৰু এই 200 টো হৈছে কি লেনদেনৰ মূল্য আৰু নগদ টকা কিমান আছিল 100 টকা গতিকে তাৰ যদি আমি অনুপাত উলিয়াই দিওঁ তেতিয়া 100 অনুপাত আৰু যদি আমি 200 কৰো তেতিয়া কি হ'ব এক ভগ্নাংশ আকাৰে লিখিলে কিমান হ'ব 200 টো তলত পিছত থকা অনুপাতটো তলত লিখা হয় হৰ হিচাপে আৰু প্ৰথমে থকা ভগ্নাংশটো ওপৰত লব হিচাপে লিখা হয় যেটো অনুপাত আছে সৰি ভগ্নাংশ নহয় এতিয়া কি হৈছে ইয়াৰ ক্যান্সেলেশন কৰিলে কিমান পাম 2/1 আৰু সেই 2/1 টো ইয়াত উল্লেখ কৰিছে অৰ্থাৎ 2/1 টো হৈছে ইয়াত কি velocity of circulation of money মুদ্ৰা প্ৰচলনৰ বেগ হেতু আৰু মুদ্ৰা প্ৰচলনৰ বেগটো কি কৈছে ইয়াত 2/1 এই ভগ্নাংশটো উলুটা অৰ্থাৎ উলুটা ইয়াত 2/1 আছিল 2/1 থাকিলে এই ভগ্নাংশটো আমি লুটিয়াই দিলে ইয়াৰ প্ৰতিক্ৰমলৈ যি পাম সেই প্ৰতিক্ৰমটো হৈছে মুদ্ৰা প্ৰচলনৰ বেগ সো ইয়াত এতিয়া কি কৈছে যে হে আমি 3.1 সমীকৰণটো তলত দিয়া ধৰণে লিখিব পাৰো অৰ্থাৎ আমি যি 3.1 সমীকৰণটো পাইছিলো সেই সমীকৰণটো এতিয়া 1/k mdt = t বুলি এনেকৈ লিখিব পাৰো গতিকে ইয়াত কি হ'ব এতিয়া কাৰণ আগত কি আছিল ইয়াত m আৰু ইয়াত যেটো dt আছিল 3.1 ত হেতু ইকুৱেল টু কিমান আছিল t আৰু স্মল k এটা আছিল আগত বা পিছত যতে নহক আগত আছিল গতিকে এনেকৈ দিয়া হৈছিল আৰু যদি ইয়াক আমি বাওঁপক্ষলৈ আহো তেতিয়া ইয়াত পূৰণ হৈ থকা পদটো যদি বাওঁপক্ষলৈ গুচি আহে তেতিয়া ইয়াত কি হ'ব হৰণ হলে কি হ'ব এটো 1/k হ'ব 1 স্মল k গতিকে ইয়াৰ পৰা k টো নাইকে হৈ যাব হেতু কাৰণে সমীকৰণটো গৈ এটো হ'বগে 1/k mdt = t অথবা আমি 1/k এর মূল্য যদি 1/k এর ভ্যালু 1/k = যদি v বুলি ধৰি লওঁ তেতিয়া হলে এই সমীকৰণটো এইটো ৰূপ লবগে ইয়াত স্মল v ধৰি লোৱা হৈছে গতিকে স্মল v * mdt = t আৰু ইয়াক ইকুৱেচন 3.2 কৰি লোৱা হৈছে যত v = 1/k হল প্ৰচলনৰ বেগ এইটো হৈছে প্ৰচলনৰ বেগ লক্ষণ যে ওপৰৰ সমীকৰণটোৰ সোঁ হাতৰ ফালটো অৰ্থাৎ t হল প্ৰবাহিত চলক t হৈছে কি প্ৰবাহিত চলক যাৰ কাৰণে আমি ট্ৰানজেকশন শব্দটো ব্যৱহাৰ কৰিছো আনহাতে মুদ্ৰাৰ চাহিদা mdt হল মুদ্ৰাৰ মজুত ষ্টক ইয়ে হল এক নিৰ্দিষ্ট সময় জনসাধাৰণে হাতত ৰাখিবলৈ বিচৰা মুদ্ৰাৰ পৰিমাণ অৰ্থাৎ মুদ্ৰাৰ চাহিদা মানে হৈছে কি মুদ্ৰা মানুহৰ হাতত থকা মুদ্ৰাখিনিকে মুদ্ৰাৰ চাহিদা বুলি কয় মানুহে মুদ্ৰা কিয় বিচাৰে তে হাতত কিয় ৰাখিব বিচাৰে তাৰ ইয়াৰ কাৰণটো কৈছে যে মানুহে ট্ৰানজেকশন কৰিব লাগিব লেনদেন কৰিব লাগিব অৰ্থাৎ তেওঁলোকে দ্ৰব্য বা সেৱাসমূহ ক্ৰয় কৰিব লাগিব দ্ৰব্য বা সেৱাসমূহ ক্ৰয় কৰিবলৈ হলে মানুহবোৰে কি কৰিব লাগিব টকাখিনি হাতত ৰাখিব লাগিব গতিকে টকাখিনি হাতত ৰখা মানে হেতু হৈছে টকাৰ মজুদ বা মুদ্ৰাৰ মজুদ আৰু সেই মুদ্ৰাৰ মজুদকে কি বুলি উল্লেখ কৰা হৈছে ইয়াত mdt বা মুদ্ৰাৰ চাহিদা বুলি উল্লেখ কৰা হৈছে আশা কৰিছো সকলোৱে বুজি পাইছে আকৌ ইয়াত কি কৈছে v হল মুদ্ৰাৰ গতিবেগ যাৰ এটা সময়ৰ বিস্তৃতি টাইম ডাইমেনশন আছে অৰ্থাৎ v বুলি যেটো কৈছে ভেলোচিটি মুদ্ৰাৰ যেটো গতিবেগ এক নিৰ্দিষ্ট সময়ত এমাহ বা এবছৰত মুদ্ৰাৰ প্ৰতি একক বা ষ্টক বা মজুতৰ পৰিৱৰ্তনকে মুদ্ৰাৰ গতিবেগ বুলি কোৱা হয় মুদ্ৰাৰ গতিবেগ কাক বোলে বুলি যদি কোৱেশ্চন কৰা হয় তেতিয়া হলে আমি আনসাৰটো ইয়াৰ পৰা দিব লাগিব এক নিৰ্দিষ্ট সময়ত ইয়াত থাকি গৈছে এটা লিখিবলৈ ইয়াত জেনে বুলি দিব লাগিছিল এক নিৰ্দিষ্ট সময়ত জেনে এমাহত বা এবছৰত মুদ্ৰাৰ প্ৰতি একক বা ষ্টক মুদ্ৰাৰ প্ৰতি একক বা প্ৰতি ষ্টক বা প্ৰতি মজুতৰ পৰিৱৰ্তনকে মুদ্ৰাৰ গতিবেগ বুলি কোৱা হয় এইদৰে সমীকৰণটোৰ বাও ফালটোৱে অৰ্থাৎ এটো অৰ্থ হ'ব লাগে অৰ্থাৎ BMDT এ এক নিৰ্দিষ্ট সময়ৰ ভিতৰত এই মজুতৰ পৰিমাণ সম্পন্ন কৰাকে মৌদ্ৰিক লেনদেনৰ মুঠ মূল্যৰ জোখ নিৰ্ধাৰণ কৰে সো এই সমীকৰণৰ যেটো বাও ফাল আছিল BMDT ই কি জোখ নিৰ্ধাৰণ কৰিছে এটো এটা জোখে নিৰ্ধাৰণ কৰিছে যে হেতু হৈছে কি মুদ্ৰাৰ মজুত কিমান আছে মৌদ্ৰিক লেনদেনৰ মুঠ মূল্যৰ জোখ হেতু এইখিনিয়ে হল প্ৰবাহিত চলক আৰু হেহে সোঁ হাতৰ ফালটো ইয়াৰ হৈতে সমান হয়
সো এইখিনিতে উল্লেখযোগ্য যে এখন অৰ্থনীতিৰ মুঠ মুদ্ৰাৰ লেনদেনৰ চাহিদা আৰু এটা নিৰ্দিষ্ট বছৰৰ মুঠ মৌদ্ৰিক ঘৰুৱা উৎপাদন জিডিপিৰ মাজৰ সম্পৰ্ক স্থাপন কৰাই বিশেষভাৱে প্ৰয়োজনীয় এখন অৰ্থনীতিত বাৰ্ষিক লেনদেনৰ মুঠ মূল্যই সকলোবোৰ মধ্যৱৰ্তী দ্ৰব্য আৰু সেৱাৰ লেনদেনক অন্তৰ্ভুক্ত কৰে আৰু ই স্বাভাৱিকতে মৌদ্ৰিক ঘৰুৱা উৎপাদনতকৈ নমিনেল জিডিপিতকৈ বেছি অৰ্থাৎ মৌদ্ৰিক যিটো জিডিপি থাকে তাতকৈ কি হ'ব যে লেনদেনৰ যিটো জিডিপি পোৱা যায় সেইটো বেছি হ'ব কাৰণ তাত কি থাকিব মধ্যৱৰ্তী দ্ৰব্যসমূহ বা লেনদেন বা সেৱাসমূহ মধ্যৱৰ্তী যিখিনি সেৱা আছে মধ্যৱৰ্তী যিখিনি দ্ৰব্য আছে সেইখিনিৰ যেটো লেনদেনৰ মূল্য সেই লেনদেনৰ মূল্যটো তাত জড়িত হৈ থাকে সেই জড়িত হৈ থকাৰ কাৰণে মুদ্ৰাৰ ইয়াত কি বুলি কৈছে বাৰ্ষিক যেটো লেনদেনৰ মূল্য আছে সেই মূল্যটো কি হ'ব নমিনেল যেটো জিডিপি আছে মৌদ্ৰিক যেটো ঘৰুৱা উৎপাদন আছে মুদ্ৰাৰ মৌদ্ৰিক ঘৰুৱা উৎপাদনতকৈ হেতু বেছি হ'ব এই কথাটো ভালকৈ মনত ৰাখিব লাগিব হি যি কি নহওক সাধাৰণতে লেনদেনৰ মূল্য আৰু মৌদ্ৰিক মুঠ ঘৰুৱা উৎপাদনৰ মাজত এটা স্থিৰ আৰু ধনাত্মক সম্পৰ্ক আছে তেতিয়া আমি ডিফাৰেন্সটো পালো যে লেনদেনৰ মূল্য আৰু মৌদ্ৰিক মুঠ ঘৰুৱা উৎপাদনৰ মাজৰ ডিফাৰেন্সটো পাৰ্থক্যটো কি আছিল যে লেনদেনৰ মূল্যটো কি হয় মৌদ্ৰিক মুঠ ঘৰুৱা উৎপাদনতকৈ বেছি হয় তাৰ কাৰণটো আছিল যে লেনদেনৰ যেটো মূল্য হৈছে তাত মধ্যৱৰ্তী দ্ৰব্যৰ লেনদেন আৰু মধ্যৱৰ্তী সেৱাৰ লেনদেনো অন্তৰ্ভুক্ত হৈ থাকে কিন্তু যেটো নমিনেল জিডিপি বুলি কোৱা হৈছে মুঠ ঘৰুৱা উৎপাদন বুলি কোৱা হৈছে তাত কোনো ধৰণৰ মধ্যৱৰ্তী দ্ৰব্য বা সেৱা তাত নাথাকে তাত কেৱল চূড়ান্ত দ্ৰব্য আৰু সেৱাসমূহে অন্তৰ্ভুক্ত হয় গতিকে সিহঁতৰ মাজত সেইটো পাৰ্থক্য আছিল কিন্তু সিহঁতৰ মাজত কি আছে এটা স্থিৰ আৰু ধনাত্মক সম্পৰ্ক আছে বুলি কৈছে এতিয়া সম্পৰ্কটো কি হৈছে 3.1 সমীকৰণৰ পৰা পাওঁ যে বৰ্ধিত মৌদ্ৰিক মুঠ ঘৰুৱা উৎপাদনে লেনদেনৰ মুঠ মূল্যৰ বৃদ্ধিকে সূচায় অৰ্থাৎ বৰ্ধিত মৌদ্ৰিক মুঠ ঘৰুৱা উৎপাদনে কি হ'ব লেনদেনৰ মুঠ মূল্যকে বৃদ্ধিকে সূচাব অৰ্থাৎ যিমানে মুঠ ঘৰুৱা উৎপাদন বেছি হ'ব মুঠ ঘৰুৱা উৎপাদনৰ লেনদেন যিমানে বেছি হ'ব মুদ্ৰাৰ মূল্য সিমানে বৃদ্ধি পাই যাব সেয়ে 3.1 নং সমীকৰণক তলত দিয়া ধৰণে সংশোধন কৰিব পাৰি MDT অৰ্থাৎ ডিমান্ড ফৰ মানি ইকুৱেল টু KPY এনেকৈ লিখা হয় য'ত Y হ'ল প্ৰকৃত ঘৰুৱা উৎপাদন GDP আৰু P হ'ল সাধাৰণ দৰ স্তৰ প্ৰাইস লেভেল অথবা মুঠ ঘৰুৱা উৎপাদন সংকোচক ডিফ্লেটৰ বুলি কোৱা হয় ওপৰৰ সমীকৰণটোৰ পৰা আমি পাওঁ যে মুদ্ৰাৰ লেনদেনৰ চাহিদা এখন অৰ্থনীতিৰ প্ৰকৃত আয় আৰু ইয়াৰ দৰ স্তৰৰ সৈতে ধনাত্মকভাৱে সম্পৰ্কযুক্ত ভালদৰে মনত ৰাখিব লাগিব যে মুদ্ৰাৰ লেনদেনৰ যেটো চাহিদা আছে ট্ৰানজেকচনেল ডিমান্ড ফৰ মানি যেটো আছে সেইটো কি হৈছে এখন অৰ্থনীতিৰ প্ৰকৃত আয় যেটো ৰিয়েল জিডিপি বুলি কোৱা হৈছে আৰু ইয়াৰ দৰ স্তৰৰ সৈতে ধনাত্মকভাৱে সম্পৰ্কযুক্ত হিয়তৰ সম্পৰ্কটো পজিটিভ যেটো ৰিলেশনশিপ বুলি কোৱা সেই পজিটিভ ৰিলেশনশিপটো সেই দুটাৰ মাজত আছে কিহৰ মাজত অৰ্থনীতিৰ যেটো প্ৰকৃত আয় আছে সেইটো আৰু লগতে ইয়াৰ দৰ স্তৰ সেই প্ৰকৃত আয়ৰ যেটো দৰ স্তৰ প্ৰাইস লেভেল যেটো আছে তাৰ মাজত সেই সম্পৰ্কটো হেইটো কাৰণে এইটোৰে সূচোৱা হৈছে MDT = KPY অলৰেডি কি আছিল KP আছিল বা KT আছিল T ৰ জাগাত এটা P লোৱা হৈছে প্ৰাইস লেভেলটো সমান কৰি লোৱা হৈছে আৰু Y হৈছে ইয়াত কি ইনকাম প্ৰকৃত আয় সো হেয়া আছিল লেনদেনৰ যি চাহিদা গতিকে মুদ্ৰাৰ লেনদেনৰ চাহিদা কাক বুলি হেতু আমি বুজি পাইছো আৰু ই কেনেকৈ এছুৱা নিৰ্দিষ্ট সময়ৰ ভিতৰ লেনদেনৰ মূল্যৰ সৈতে জড়িত কোৱেশ্চন নম্বৰ 3 লৈ আহিছো মই কোৱেশ্চন নম্বৰ 3 যেটো এক্সাৰসাইজৰ আছে ই কেনেকৈ এছুৱা নিৰ্দিষ্ট সময়ৰ ভিতৰত লেনদেনৰ মূল্যৰ সৈতে জড়িত সেই কথা মই ইয়াত অলৰেডি বৰ্ণনা কৰিছো আৰু এই কোৱেশ্চনটো মই ধুনিয়াকৈ যেতিয়া লেসনটো সম্পূৰ্ণ হৈ যাব তেতিয়া গোটেই কোৱেশ্চন আনসাৰখিনি এটা এক্সট্ৰা ভিডিও বনাম গতিকে সেই ভিডিওত ভালদৰে আকৌ এবাৰ চাই লব এতিয়া ইয়াত কোৱেশ্চনটো আকৌ যদি আপোনালোকে কিবা বুজি পোৱা নাই তেতিয়া হলে ৰিৱাইন্ড কৰি লব আৰু কিবা ডাউট থাকিলে কমেন্ট কৰিব পাৰে সো ফ্ৰেন্ডস নেক্সট টপিকলৈ আগবঢ়া আগতে এইখিনিতে এটা কথা উল্লেখ কৰি থওঁ যে আমাৰ টেকনিক্যাল চেনেল এটা আছে এডু ষ্টাডি টেকনিক্যাল বুলি সেই টেকনিক্যাল চেনেলটো আপোনালোকে আদৰি ল'ব বুলি আশা কৰিলো গতিকে আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি থব ইয়াত বিভিন্ন ধৰণৰ টেকনিক্যাল নলেজ দিয়া হয় সফটওয়্যাৰ সম্পৰ্কীয় বা হাৰ্ডওয়্যাৰ সম্পৰ্কীয় বা মোবাইলৰ বিভিন্ন সমস্যা সম্পৰ্কীয় নলেজ ইয়াত দিয়া হৈছে এই চেনেলটো তাৰ ভিডিওসমূহ আপোনালোকে চাব আৰু লগতে চেনেলটো সাবস্ক্ৰাইব কৰিব সকলোকে অনুৰোধ জনালো সো আহিছো নেক্সট টপিকলৈ সো নেক্সট টপিকত আমাৰ কি আছে লাভৰ কল্পনাপ্ৰসূত অভিপ্ৰায় দা স্পেকুলেটিভ মোটিভ আৰু ই হৈছে মুদ্ৰাৰ চাহিদাৰ
আন এটা কাৰণ মুদ্ৰাৰ চাহিদা সৃষ্টি হোৱাৰ আন এটা কাৰণ আৰু ইয়াত লাভৰ কল্পনাপ্ৰসূত অভিপ্ৰায় বুলি কৈছে স্পেকুলেটিভ মোটিভ বুলি কোৱা আছে সেইটো কি হয় আমি বুজি ল'ম এতিয়া ভালদৰে চাব গুৰুত্ব দি এজন ব্যক্তিয়ে তেওঁৰ সম্পদসমূহ মাটি ঘৰ সোণ ৰূপ ঋণপত্ৰ মুদ্ৰা ইত্যাদি বিভিন্ন ৰূপত ৰাখিব পাৰে আলোচনাৰ সুবিধাৰ বাবে মুদ্ৰাৰ বাহিৰে আটাইবোৰ সম্পত্তিক ঋণপত্ৰত একত্ৰিত কৰা হ'ল অৰ্থাৎ আটাইবোৰ সম্পত্তি ইয়াত কি বুলি কোৱা হ'ব বন্ড বুলি কোৱা হ'ব বা ঋণপত্ৰ বুলি কোৱা হ'ব অৰ্থাৎ মাটি ঘৰ সোণ ৰূপ যিমানখিনি সম্পত্তি আছে গোটেই সম্পত্তিসমূহক আমি কি বুলি ক'ম বন্ডছ বুলি ক'ম প্ৰকৃততে ঋণপত্ৰ হ'ল এক নিৰ্দিষ্ট সময়ত অতিবাহিত হোৱাৰ পিছত ভৱিষ্যতে মুদ্ৰা উভতাই দিয়াৰ প্ৰতিশ্ৰুতি পত্ৰ ঋণপত্ৰ কাক বোলে কোৱেশ্চন হ'ব শৰ্ট কোৱেশ্চন গতিকে ঋণপত্ৰ হ'ল এক নিৰ্দিষ্ট সময় অতিবাহিত হোৱাৰ পিছত ভৱিষ্যতে মুদ্ৰা উভতাই দিয়াৰ প্ৰতিশ্ৰুতি পত্ৰ অৰ্থাৎ ঋণপত্ৰ অন্য একো নহয় প্ৰতিশ্ৰুতি পত্ৰ য'ত উল্লেখ কৰা থাকিব কোনোবা এজন ব্যক্তিয়ে যদি ঋণ লয় তেতিয়া ঋণৰ বিনিময়ত সেই ঋণটো তেওঁ কিমান টকা তেওঁ সুদ দিব আৰু লগতে সেই ঋণখিনি তেওঁ কিমান সময়ৰ ভিতৰত ঘূৰাই দিব সেইখিনি কথা তাত প্ৰতিশ্ৰুতি দিয়া থাকে আৰু সেইটো হৈছে ঋণপত্ৰ এই পত্ৰবোৰ জনসাধাৰণৰ পৰা মুদ্ৰা ধাৰ লোৱাৰ বাবে চৰকাৰে বা ব্যৱসায় প্ৰতিষ্ঠানবোৰে প্ৰচলন কৰে আৰু সিহঁত এইবোৰ বজাৰত বিক্ৰীযোগ্য অৰ্থাৎ ঋণপত্ৰবোৰ বজাৰত বিক্ৰীযোগ্য অৰ্থাৎ বজাৰত বিক্ৰী কৰিব পাৰি ঋণপত্ৰসমূহ এতিয়া দুটা সময়ৰ ঋণপত্ৰৰ কথা বিবেচনা কৰা হওক ধৰা হ'ল এখন ব্যৱসায় প্ৰতিষ্ঠানে সৰ্বসাধাৰণৰ পৰা 100 টকা ঋণ ল'ব বিচাৰিছে এই প্ৰথম বছৰৰ শেষত 10 টকা আৰু দ্বিতীয় বছৰৰ শেষত 100 টকা মূলধনৰ সৈতে আৰু 10 টকা যোগ কৰি 110 টকা ঘূৰাই দিয়াৰ আশ্বাস থকা ঋণপত্ৰ প্ৰচলন কৰিব এনেকুৱা ঋণপত্ৰক বাহ্যিক ফেচ ভেলু 100 টকা মূল্য পৰিপক্কতাৰ সময়ত 2 বছৰ আৰু সংযুক্ত টুকা মতে নিৰ্ধাৰিত হাৰ হ'ল 10% অৰ্থাৎ ইয়াত কি বুলি কৈছে 10 টকা তেওঁ এক্সট্ৰা অতিৰিক্ত যি টকা দিব সেই 10 টকাটো হ'ব কি নিৰ্ধাৰিত হাৰ তেওঁৰ সংযুক্ত টুকা মতে নিৰ্ধাৰিত হাৰ হৈছে কিমান 10 টকা আৰু তাৰ যিটো মূল্য আছিল হেতুকে কি বুলি কয় ফেচ ভ্যালু বুলি কয় অৰ্থাৎ তাৰ যিটো বাহ্যিক মূল্য ঋণপত্ৰৰ বাহ্যিক মূল্যটো হৈছে ইয়াত 100 টকা আৰু পৰিপক্কতা অৰ্থাৎ যেতিয়া মেচুৰিটি পিৰিয়ড আহিব মেচুৰিটি পিৰিয়ডত কি হ'ব তেওঁ পিৰিয়ডটো হৈছে 2 বছৰ আৰু সেই 2 বছৰত তেওঁ কিমান টকা বহাই দিব 10 টকা বহাই দিব ধৰি লোৱা হ'ল যে বেংকৰ সঞ্চয় আমানত হিচাপৰ সুদৰ হাৰ 5% বেংকৰ কথা ধৰা হৈছে 5% সুদৰ হাৰ বুলি ৰেট অফ ইন্টাৰেষ্টটো 5% বুলি ধৰা হৈছে স্বাভাৱিকতে ঋণপত্ৰৰ পৰা হোৱা আয় আৰু বেংকৰ সঞ্চয় আমানত হিচাপৰ সুদৰ হাৰৰ মাজৰ তুলনা হ'ব এটা কি বুলি কোৱা হৈছে ইয়াত ঋণপত্ৰৰ পৰা হোৱা আয় আৰু বেংকৰ সঞ্চয় আমানতত হিচাপৰ সুদৰ হাৰৰ মাজত তুলনা হ'ব অৰ্থাৎ ঋণপত্ৰ ক্ৰয় কৰোতে ঋণপত্ৰৰ পৰা কিমান আয় হ'ব পাৰে আৰু সেই টকাখিনি যদি ঋণপত্ৰ ক্ৰয় নকৰি যদি বেংকত সঞ্চয় কৰা হয় তেতিয়া হলে তাৰ পৰা কিমান সুদ পোৱা যায় হেতু মাজত কি কৰা হয় তুলনা কৰা হয় এনে অৱস্থাৰ মূল প্ৰশ্নটো এনে ধৰণৰ হ'ব যে বেংকত কিমান টকা ৰাখিলে এবছৰ শেষত 10 টকা হ'ব ধৰি লোৱা হ'ল পৰিমাণটো হ'ল x হেহে কি হ'ব x * 1 + 5/100 = 10 ধৰি লোৱা হৈছে ইয়াত অথবা x = কি হ'ব 10/, এই পৰিমাণটো 1 + 5/100 হ'ব x ৰ এই পৰিমাণটোক বজাৰ সুদৰ হাৰত বাট্টাকৰণ ডিসকাউন্টেড হোৱা 10 টকাৰ বৰ্তমান মূল্য কোৱা হয় ঠিক সেইদৰে y হ'ল মুদ্ৰাৰ পৰিমাণ যিখিনি যদি বেংকৰ সঞ্চয় হিচাপত জমা ৰখা হয় তেন্তে 2 বছৰ শেষত 110 টকা উপাৰ্জন কৰিব হেহে ঋণপত্ৰৰ পৰা লাভ কৰা প্ৰবাহৰ বৰ্তমান মূল্য তলত দিয়া ধৰণৰ হোৱা উচিত গতিকে বাটাৰ পৰিমাণ কিমান হ'ব লাগিব সেইখিনি হ'ব লাগিব PV = ইয়াত হ'ব লাগিব x + y = 10/1 + 5/100 প্লাস আকৌ এনে ধৰণে আহিব লাগিব 10 + 100/1 + 5/100 হোল স্কয়াৰ 2 বছৰৰ কাৰণে লোৱা হৈছে এতিয়া কি বুলি কোৱা হৈছে ওপৰৰ গণনাৰ পৰা পোৱা যায় যে ই প্ৰায় 109.29 টকা হ'ব অৰ্থাৎ এইখিনি ক্যালকুলেশন ওপৰখিনি ক্যালকুলেশন কৰিলে আমি কিমান পাম 109.29 টকা হ'ব ইয়াৰ অৰ্থ হ'ল এই যে যদি কোনো ব্যক্তিয়ে 109.29 টকা বেংকৰ সঞ্চয় হিচাপত জমা ৰাখে তেনে হলে ই তেওঁক ঋণপত্ৰ সমান প্ৰতিদান দিব অৰ্থাৎ ঋণপত্ৰ ক্ৰয় কৰাৰ বাবদ তেওঁ যিমান প্ৰতিদান পাইছিল তেওঁ যিমান লাভ হৈছিল সিমান লাভ তেওঁ বেংকৰ পৰা পাব কিন্তু ঋণপত্ৰ বিক্ৰেতাই মাত্ৰ 100 টকাৰ
বাহ্যিক মূল্যতে সমপৰিমাণৰ প্ৰতিদান দি আছে। স্বাভাৱিকতে ঋণপত্ৰ বেংকৰ সঞ্চয় হিচাপতকৈ অধিক আকৰ্ষণীয় আৰু সেয়েহে সৰ্বসাধাৰণে ঋণপত্ৰ কিনিবলৈ হেতা উপৰা লগায়। অৰ্থাৎ ঋণপত্ৰ যিটো বণ্ড পেপাৰ বুলি আমি পাইছিলোঁ, সেই ঋণপত্ৰটো কি হৈছে বেংকৰ সঞ্চয় হিচাপতকৈ কি হ'ব অধিক আকৰ্ষণীয় হ'ব, কাৰণ তেওঁ 100 টকা জমা থ'লে কিমান পাব 10 টকা পাব। গতিকে সেই 10 টকা যিটো হ'ব সেই 10 টকা পাবৰ কাৰণে তেওঁ কি কৰিব যে সেইটো আকৰ্ষণীয় হৈ পৰিব, অৰ্থাৎ তেওঁ অধিক লাভ অৰ্জন কৰিব, কাৰণ ইয়াত সম্পূৰ্ণ 10 টকাও পোৱা নাই, ইয়াত 9.29 টকাহে পাইছে 10 টকা সুতৰ হাৰতো। গতিকে 5 টকা সুতৰ হাৰত, 5 টকা আছিলে সুতৰ হাৰটো। গতিকে কি হৈছে তেতিয়ালৈকে কিনোতাৰ মাজৰ প্ৰতিযোগিতাই ইয়াত কিবা থাকি গৈছে, যেতিয়ালৈকে ঋণপত্ৰৰ দাম ইয়াৰ পিভিৰ সমান নহয়, অৰ্থাৎ ইয়াৰ পিভি যিটো পাইছোঁ আমি সেই পিভিৰ সমান নহয়, তেতিয়ালৈকে কিনোতাৰ মাজৰ প্ৰতিযোগিতাই ঋণপত্ৰৰ বাহ্যিক মূল্যতকৈ ইয়াৰ দাম বঢ়াব। ঋণপত্ৰৰ যিটো বাহ্যিক মূল্য আছিলে 100 টকা, তাতকৈ কি হ'ব ইয়াৰ দামটো বাঢ়ি যাব। যদি পিভিতকৈ অধিক হয় তেন্তে ঋণপত্ৰসমূহ বেংকৰ সঞ্চয় হিচাপতকৈ কম আকৰ্ষণীয় হ'ব। তেতিয়া পিভিতকৈ যদি কি হয় ঋণপত্ৰসমূহ কি হয় দামটো বেছি হয়, তেতিয়াহ'লে কি হ'ব বুলি কৈছে, যদি দাম পিভিতকৈ অধিক হয় তেতিয়াহ'লে ঋণপত্ৰসমূহৰ বেংকৰ সঞ্চয় হিচাপতকৈ কম আকৰ্ষণীয় হ'ব আৰু সৰ্বসাধাৰণে তাৰ পৰা আঁতৰি আহিব। ঋণপত্ৰসমূহৰ যোগান অধিক হ'ব আৰু ইয়াৰ দাম কমি পিভিৰ সমান হ'ব। ইয়াৰ পৰা এইটো স্পষ্ট হ'ল যে প্ৰতিযোগিতামূলক পৰিসম্পদৰ বজাৰ ব্যৱস্থাত ভাৰসাম্য অৱস্থাত ঋণপত্ৰৰ দাম ইয়াৰ বৰ্তমান মূল্য পিভিৰ সমান হ'বই লাগিব। অৰ্থাৎ ইয়াত কি কৈছে যে প্ৰতিযোগিতামূলক পৰিসম্পদৰ বজাৰ ব্যৱস্থাত কি হ'ব লাগে, ভাৰসাম্য অৱস্থাত ঋণপত্ৰৰ দাম ইয়াৰ বৰ্তমান মূল্য যিটো আছে পিভি, প্ৰেজেণ্ট ভেলু যিটো আছে, পিভি মানে প্ৰেজেণ্ট ভেলু, পিভি বুলি কৈ আছোঁ, সকলোৱে বুজি পাইছে বুলি আশা কৰিছোঁ যে পিভি মানে হৈছে প্ৰেজেণ্ট ভেলু, বৰ্তমান মূল্য, ইয়াৰ সমান হ'বই লাগিব। ধৰি লোৱা হ'ল যে বজাৰত সুদৰ হাৰ 5% পৰা 6% বৃদ্ধি হ'ল। এতিয়া বৰ্তমান মূল্য আৰু একেধৰণৰ ঋণপত্ৰৰ দাম হ'ব কিমান, এইটো কেলকুলেশ্যন কৰাৰ লগে লগে কিমান হ'ব যে এইটো 107.33 প্ৰায়। ইয়াৰ পৰা এইটো প্ৰতিফলিত হ'ল যে ঋণপত্ৰৰ দাম বজাৰৰ সুদৰ হাৰৰ সৈতে বিপৰীতভাৱে সম্পৰ্কিত। এইটো ভালকৈ মনত ৰাখিব লাগিব যে এইটো কথাটো যে ঋণপত্ৰৰ দাম আৰু বজাৰত যিটো সুদৰ হাৰ আছে, অৰ্থাৎ বজাৰত প্ৰচলিত যিটো সুদৰ হাৰ আছে, ৰেট অফ ইণ্টাৰেষ্ট আছে, তাৰ সৈতে কি হ'ব বিপৰীতভাৱে সম্পৰ্কিত হ'ব।